মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আটাই নমস্কাৰ লবা। আজি উদ্যোগী হওঁ আহা পাঠৰ 6 নম্বৰ আৰু তাৰ পিছৰ প্ৰশ্ন উত্তৰখিনি মই তোমালোকক দিবলৈ ওলাইছোঁ। 6 নম্বৰ প্ৰশ্নটো চোৱা। ভাৰতৰ সৰ্বতোকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধন আছিল। ধীৰুভাই আম্বানীৰ হাতত মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল বৰ্ণনা কৰা। উত্তৰত তোমালোকে লিখিবা ভাৰতৰ সৰ্বতোকালৰ এজন সফল উদ্যোগী ধীৰুভাই আম্বানীৰ মূলধন বা শিক্ষাগত অৰ্হতা এটাও নাছিল। মেট্ৰিকতে শিক্ষা সমাপ্ত কৰা ধীৰুভাইয়ে প্ৰথম অৱস্থাত পেট্ৰল ডিপোত তেল ভৰোৱা কাম কৰিছিল। নিজৰ কামৰ বাবে ডিপোটোৰ মেনেজাৰে তেওঁক মেনেজাৰ পদোন্নতি দিছিল। উদ্যোগ ক্ষেত্ৰৰে সফলতা লাভ কৰাৰ দুৰ্বাৰ হেঁপাহৰ বাবে তেওঁ চাকৰি বাদ দি ব্যৱসায় কৰিবৰ বাবে সিদ্ধান্ত লয়। প্ৰথমতে একেবাৰে সৰু কোঠালি এটাত তেওঁ কাপোৰৰ ব্যৱসায় আৰম্ভ কৰে। কোঠাটোত সম্বল বুলিবলৈ এখন টেবুল, চকী 3খন আৰু আছিল এটা টেলিফোন। ইয়াৰ পৰাই তেওঁ ৰিলায়েন্স কমাৰ্চিয়েল কৰ্পোৰেচন স্থাপন কৰে আৰু পৰৱৰ্তী সময়ত এই বিখ্যাত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ হয়গৈ। গতিকে দেখা যায় যে এজন সফল উদ্যোগী হ'বৰ বাবে মূলধন বা শিক্ষাগত অৰ্হতাই হেঙাৰ হ'ব নোৱাৰে। ইয়াৰ বাবে প্ৰয়োজন হয় আত্মবিশ্বাস, ইচ্ছাশক্তি, আগ্ৰহ, দক্ষতা, স্বাধীনচিতিয়া আৰু সৃষ্টিশীল মন। ধীৰুভাই আম্বানীৰ এই আটাইকেইটা গুণেই আছিল বাবে তেওঁ সফলতা অৰ্জন কৰিব পাৰিছিল। এইখিনি হ'ব এইটো প্ৰশ্নৰ উত্তৰ। নেক্সট কুৱেশ্যন দিছে 7 নম্বৰটো চোৱা। ছাত্ৰ-ছাত্ৰীসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কৰিব পৰা যায়। এইটোৰ উত্তৰত তোমালোকে লিখিব পাৰিবা যে বৰ্তমান জনবিস্ফোৰণৰ সময়ত চৰকাৰে সকলোকে চাকৰি দিয়াটো সম্ভৱ নহয়। গতিকে ছাত্ৰ-ছাত্ৰীসকলে যাতে উদ্যোগী হৈ নিজৰ জীৱিকা অৰ্জন কৰিব পাৰে তাৰ বাবে মানসিকভাৱে প্ৰস্তুত কৰি ৰখা উচিত। তাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰি ৰাখিব লাগিব। সৰহসংখ্যক মহাবিদ্যালয় বা অভিযান্ত্ৰিক মহাবিদ্যালয়ত উদ্যোগী কোষ গঠন কৰা হৈছে। এই কোষসমূহে নিয়মিতভাৱে কৰ্মশালা, প্ৰশিক্ষণ আদিৰ ব্যৱস্থা কৰিব পৰা যায়। ছাত্ৰ-ছাত্ৰীসকলেও সৰুৰে পৰাই কেৱল চাকৰি এটাৰ আশাত নপঢ়ি সমান্তৰালভাৱে কৰ্মশালা, প্ৰশিক্ষণ আদিত যোগ দি নিজকে উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰখা উচিত। এইখিনি হ'ব 7 নম্বৰ প্ৰশ্নটোৰ উত্তৰ। পৰৱৰ্তী প্ৰশ্নৰ উত্তৰসমূহ মই পিছৰ ভিডিঅ'ত তোমালোকক দিম। আজিলৈ এইখিনিকে লিখা। কিবা অসুবিধা পালে নিশ্চয় কমেণ্টত জনাই দিবা। যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰিবা, লাইক কৰি মোক উৎসাহিত কৰিবা আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবা যাতে পৰৱৰ্তী ভিডিঅ'সমূহ তোমালোকে সহজতে পাই যোৱা। আটাইলৈ পুনৰবাৰ নমস্কাৰ।